লিগেল জ্ঞানত সংগীতা দুৱাৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছো। আপোনালোকে বাৰু কেতিয়াবা কাৰোবাক পইচা ধাৰলৈ দি বিপদত পৰিছে নেকি? আমাৰ জীৱনত প্ৰায়ে এনেকুৱা ঘটনা ঘটে যে আমি কাৰোবাক বিশ্বাসত পইচা ধাৰলৈ দিওঁ আৰু তেওঁৰ পৰা পইচা সময়ত আমি উভতাই নাপাওঁ, অৰ্থাৎ আমি বিপদত পৰোঁ। আজি মই আপোনালোকক এনেকুৱা দুটা সমস্যাৰ সমাধান দিবলৈ চেষ্টা কৰিম, যিকেইটা সমাধানে আপোনালোকে ধাৰলৈ দিয়া পইচা সহজে ঘূৰাই পোৱাত আপোনালোকৰ সহায় হ'ব। তেন্তে ভিডিঅ'টো শেষলৈকে চাবলৈ নাপাহৰিব আৰু বলক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ। চাওক, আমাৰ জীৱনত এনেকুৱা হৈ থাকে যে আমি পইচা ধাৰলৈ দিওঁ আৰু সেই ব্যক্তিজনে আমাক সময়মতে পইচাটো ঘূৰাই নিদিয়ে, অৰ্থাৎ আমি বিপদৰ সন্মুখীন হওঁ আৰু সেই সময়ত আমাৰ এনেকুৱা লাগে যে আমি কি উপায়েৰে পইচাটো ঘূৰাই পাব পাৰিম। আৰু মই আজি আপোনালোকক তাৰে দুটা উপায় দিবলৈ চেষ্টা কৰিম। আৰু সেই কথাটো কোৱাৰ আগতেই মই এটা কথা কৈ লওঁ আপোনালোকক যে যেতিয়া আপোনালোকে পইচাটো ধাৰলৈ দিয়ে, হয়তো আমি দুটা মাধ্যমেৰে দিওঁ। এটা হৈছে মৌখিক চুক্তি আৰু এটা হৈছে আমি ৰিটেন এগ্ৰিমেণ্ট, অৰ্থাৎ লিখিত চুক্তি। যেতিয়া আমি পইচাটো মুখৰ চুক্তি বা লিখিত চুক্তিৰে দিওঁ আৰু সেই মানুহজনে যেতিয়া আমাক পইচাটো ঘূৰাই দিয়াত অমান্তি হয়, অৰ্থাৎ আমাক ইগনোৰ কৰিছে, আমাক পইচাটো সময়ত ঘূৰাই দিয়া নাই, তেতিয়া আমি কি কৰিম? আইননো আমাক এনেকুৱা কি সমস্যা সমাধানৰ উপায় দিছে, সেইকেইটা আজি মই আপোনালোকৰ আগত আলোচনা কৰিম। তাৰ প্ৰথম উপায়টো হৈছে যে আমি এখন চেক বাউন্সৰ কেছ কৰিব পাৰোঁ। চেক বাউন্সৰ কেছ অৰ্থাৎ ক্ৰিমিনেল কেছ এখন আমি কৰিব পাৰোঁ। এতিয়া কথা হ'ল, আমি কেনেকৈ এখন ক্ৰিমিনেল কেছ কৰিম, চেক বাউন্সৰ কেনেকৈ কেছ কৰিম। এতিয়া চাওক, আপোনালোকে সেইজন মানুহক, যিজন মানুহক আপুনি ধাৰলৈ দিলে, তেওঁক কণ্টেক্ট কৰি, অৰ্থাৎ তেওঁক লগ পাই আপুনি তেওঁক এটা কথা ক'ব যে আপুনি পইচাটো কেতিয়া ঘূৰাই দিব মোক সঠিকভাৱে জনাওক। আজি ধৰি ল'লো আমি 2 মাহৰ পাছত ঘূৰাই দিব, তেওঁক 3 মাহৰ পাছত ঘূৰাই দিব। আৰু তেওঁ সেই মানুহজনক আপুনি পইচাটো ধাৰলৈ দিয়াৰ যিটো ডেটত আপুনি তেওঁক ঘূৰাই দিব পাৰিব, সেই ডেটটো আপুনি তেওঁক জনাবলৈ ক'ব। আৰু তেওঁক এটা কথা ৰিকুৱেষ্ট কৰিব যে আপুনি মোক আপোনাৰ চেক বুকৰ এটা চেক দিয়ক আৰু সেই চেকখনত আপুনি সেই ধাৰলৈ লোৱা পইচাটো লিখি দিয়ক আৰু আপুনি সেই ডেটটো ভৰাই দিয়ক যিটো ডেটত আপুনি মোক পইচাটো দিম বুলি ভাবিছে, আৰু তাত আপুনি এটা চাইন কৰি দিয়ক। আৰু তেওঁ যদি সেই চেক বুকত চেকখন দিবলৈ মান্তি হয় তেন্তেটো ৱেল এণ্ড গুড, বহুত ভাল কথা। আৰু তেওঁ যদি দিবলৈ অমান্তিও হয় তেন্তে এই ভিডিঅ'টো মই পাছলৈ থৈছোঁ, পিছত এটা বেলেগকৈ ভিডিঅ' মই বনাম এই বিষয়ে ক'বলৈ। এতিয়া প্ৰথম কথা হ'ল যে যেতিয়া আমি সেই চেকখন ল'ম, তেওঁ যদি দিয়ে, তেতিয়া আমি কি কৰিম? তেতিয়া আমি সেই ডেটটো অহালৈ বাট চাম, যিটো ডেটত তেওঁ পইচাটো ধাৰলৈ দিম বুলি কৈছে, আৰু আমি বেংকত সেই চেকখন জমা কৰিম, অৰ্থাৎ ডিপজিট কৰিম, আৰু আমি আমাৰ একাউণ্টত পইচাটো পাবলৈ চেষ্টা কৰিম। এতিয়া কথা হ'ল, যেতিয়া চেক বাউন্স হয়, তাত দুটা কাৰণত আমাৰ চেক বাউন্স হ'ব পাৰে। প্ৰথম কাৰণটো হ'ব পাৰে আমাৰ চাইন নিমিলিব পাৰে। তেওঁ যিটো চাইন কৰে চেক বুকত, সেইটো চাইন আমাক নকৰি দিবও আমাক কৰি নিদিবও পাৰে। এতিয়া যদি, আৰু 2 নম্বৰ কথাটো হ'ল, যদি সেই তেওঁৰ একাউণ্টত চাফিচিয়েণ্ট মানি নাই, অৰ্থাৎ তেওঁৰ একাউণ্টত পইচা নাই, তেতিয়াও আমাৰ চেক বাউন্স হ'ব পাৰে। আৰু দ্বিতীয়টো কাৰণে যদি আমাৰ চেক বাউন্স হয়, আপুনি গম পালেই যে আপোনাক তেওঁ ঠগিলে, অৰ্থাৎ তেওঁ এজন ফ্ৰড হয়, আপোনাক ঠগি আছে তাৰমানে, তেতিয়া আপুনি কি কৰিব? তেতিয়া আপুনি এটাই কৰিব যে সেই চেকখন আপুনি লৈ এজন অধিবক্তাৰ ওচৰলৈ যাব আৰু সেই সময়ত তেওঁ গোটেই কথাখিনি খুলি ক'বগৈ। তেওঁ আপোনাক তাৰ উপায় দিব, অৰ্থাৎ তেওঁ ক'ব যে আমি এখন প্লিডাৰ্ছ নটিচ পঠাব লাগিব চেক বাউন্সৰ 15 দিনৰ ভিতৰত। আমি এতিয়া প্লিডাৰ্ছ নটিচখন এডভকেটজনে তেওঁ প্ৰিপেয়াৰ কৰি পঠাব, আৰু সেই মানুহজনে সেই প্লিডাৰ্ছ নটিচখন পাইছেনে নাই আমি সেইটোও গম পাব পাৰিম। কেনেকৈ? সেই পোষ্টেল যিটো আমি পোষ্ট কৰিছিলোঁ তেওঁৰ এড্ৰেছত, সেই ৰিচিপ্টটো আমাৰ হাতত থাকিব, যিহেতু সেই ৰিচিপ্টটো আমি ট্ৰেক কৰিব পাৰিম। আমি ৱেবছাইটত গৈ, পোষ্টেলৰ ৱেবছাইটত গৈ আমি সেইটো ট্ৰেক কৰি আমি জানিব পাৰিম যে তেওঁ সেই ৰিচিপ্টখন, সেই নটিচখন পাইছেনে নাই। এতিয়া কথা হ'ল,
যদি তেওঁ পাইছে আৰু তেওঁ সেইখন ল'বলৈ অগ্ৰাহ্য কৰিছে, অৰ্থাৎ তেওঁ ল'বলৈ বিচৰা নাই, তেতিয়াও কিন্তু আমাৰ আইনৰ ভাষাত সেইটো তেওঁলৈ চাৰ্ভ হোৱা বুলি ধৰি লোৱা হ'ব, অৰ্থাৎ তেওঁ পোৱা বুলি আমি ধৰি ল'ম। এতিয়া কথা হ'ল, তেওঁ যেতিয়া সেইখন পাব, আমি তেওঁলৈ অপেক্ষা কৰিম যে তেওঁ আমাক ৰিপ্লাই দিয়ে নেকি। আৰু যদি তেওঁ ৰিপ্লাই নিদিয়ে, সেইখন তেওঁ গুৰুত্ব নিদিলে, তেতিয়া আমি কি কৰিম? তেতিয়া আমি এটাই কাম কৰিম, আমি সেই এডভকেটজনৰ ওচৰলৈ যাম আৰু আমি ক'ম যে আমাৰ এই চেক বাউন্সৰ কেছটো ৰেজিষ্টাৰ কৰিব লাগে, অৰ্থাৎ আমি এটা কেছ ফাইল কৰিব লাগে। আমি কেছ ফাইল কৰিম। কেছ ফাইল কৰাৰ লগে লগে তেওঁ কোৰ্টৰ পৰা এখন তেওঁলৈ চামন যাব, যিজনে আমাৰ পৰা ধাৰ লৈ লৈছিল। সেই ধাৰ লৈ লোৱা ধনৰাশি তেওঁ কোৰ্টত আহি তেওঁ সেই বিষয়ে তেওঁ সোধা হ'ব। কোৰ্টে তেওঁক সুধিব যে আপুনি এনেকুৱা চেক এখন দিছিল নেকি, চেক বাউন্স হৈছে নেকি। তেওঁ যদি অমান্য কৰে তেন্তে এইটো কেছ চলিব, অৰ্থাৎ কেছটো চলিব। আৰু যদি তেওঁ যদি সেই কথাটো মানি লয়, তেন্তেতো পইচাটো আপুনি সোনকালেই পাব। আৰু এনেকুৱা ক্ষেত্ৰত দেখা যায়, আমি চেক বাউন্সৰ কেছত সাধাৰণতে দেখা যায় যে পইচাটো আমি কম্প্ৰমাইজ কৰি পইচা পাই যোৱা যায়। সেইকাৰণে কেছটো চলাৰ সম্ভাৱনা খুব কমি থাকে। 95% কেছ আমি তাৰ আগতেই, কেছ চলাৰ আগতেই ছেটেল হৈ যায়। এতিয়া কথা হ'ল, যদি কেছটো চলে তেন্তে আপোনাৰ কেছটো চলি যদি আপুনি জিকে, সেই কেছটোত যদি আপুনি জয়ী হয়, তেতিয়া আপুনি সেই ধনৰাশিটো, যদি আপুনি 50,000 টকা ধাৰ লৈ দিছে, ধৰি লৈছো আপুনি 50,000 টকা ধাৰ লৈ দিলে, তেতিয়া কিন্তু তেওঁ যিজনে ধাৰ লৈ লৈছিল, তেওঁ কিন্তু আপোনাক 1 লাখ টকা দিব লাগিব ঘূৰাই। আৰু তেওঁৰ 2 বছৰ জেইল হ'ব পাৰে, তেওঁ 2 বছৰ কাৰাবাস খাটিব পাৰে। এতিয়া যেতিয়া তেওঁ পইচাটো আমাক ঘূৰাই নিদিয়ে, যদি তেওঁ আমাক অমান্তি হয়, তেতিয়া তেওঁ জেললৈ গ'ল আৰু আপোনাক 1 লাখ টকা দিব লগা হয়। এতিয়া আমি আহিছো দ্বিতীয় আইনী ব্যৱস্থা, যাৰ পৰা আমি উপকৃত হ'ব পাৰিম, ধাৰ লৈ দিয়া পইচা আমি উভতাই পাব পাৰিম। সেইটো হৈছে যে আমি মানি চুট এটা ফাইল কৰিব লাগিব, অৰ্থাৎ আমি চিভিল কেছ এটা ফাইল কৰিব লাগিব। চিভিল কেছ এটা বুলি কওঁতে আপোনালোকৰ মনলৈ চাগে ধাৰণা আহিছে যে চিভিল কেছ এটাটো কৰোঁতে যথেষ্ট সময়ৰ প্ৰয়োজন হ'ব, কিন্তু তেনেকুৱা কথা নহয়। চিভিল কেছ এটাত আমি বেনিফিট হ'ব পাৰোঁ। আমি চিভিল কেছ এটা ফাইল কৰোঁ, আমি যথেষ্ট বেনিফিট আমি পাব পাৰোঁ। সেই বেনিফিটসমূহ কি কি? আমি সেই বেনিফিটসমূহ পাবলৈ হ'লে আমি যিটো পইচা আমি তেওঁক ধাৰলৈ দিছিলোঁ, সেই ধাৰলৈ দিয়া পইচাটোৰ লগত আমি কিছুমান কম্পেনচেশ্যন এমাউণ্ট ক্লেইম কৰিব পাৰোঁ। অৰ্থাৎ তেওঁ আমাক যিখিনি মানসিক হাৰাশাস্তি কৰিলে, যিখিনি আমাক মানসিক অশান্তি দিলে, সেই সকলোখিনি মিলাই আমি এটা এমাউণ্ট ক্লেইম কৰিব তেওঁৰ পৰা পাৰোঁ। আৰু হ'ব পাৰে তাত যথেষ্ট সময়ৰ প্ৰয়োজন হ'ব পাৰে, তথাপিও কিন্তু আমি ইয়াত বেনিফিট হ'ব পাৰোঁ। এতিয়া দ্বিতীয় কথাটো হ'ল, মই আগতেই কৈ থৈছোঁ যে অৰেল এগ্ৰিমেণ্ট আৰু ৰিটেন এগ্ৰিমেণ্ট। ইয়াত কিন্তু ৰিটেন এগ্ৰিমেণ্টখন প্ৰধান অস্ত্ৰ হৈ পৰিব। ইয়াত বেনিফিট, সেইটো এটা আমাৰ বেনিফিট আছে যে আমি ৰিটেন এগ্ৰিমেণ্টখন কৰি থৈছিলোঁ। যিদিনা আমি পইচাটো তেওঁৰ পৰা ধাৰ লৈ লৈছিলোঁ, সেইদিনাই আমি ৰিটেন এগ্ৰিমেণ্ট কৰি তাত আমি সাক্ষীবাদী লৈ থৈছিলোঁ। তাত আমি সেই এমাউণ্টটো, তাত গোটেইখিনি কথা তাত লিখি থোৱা আছে যিহেতু, সেইখনে কিন্তু আমাক যথেষ্ট সহায় কৰিব আৰু কেছটো জিকাত আমাক সহায় কৰিব। এতিয়া কথা হ'ল, মানি চুট এটা কৰিবলৈ যাওঁতে আমি যিখন ৰেজিষ্টাৰ আমি এগ্ৰিমেণ্ট কৰিলোঁ, সেইখন ৰেজিষ্টাৰ্ড আমি নটাৰী ৰেজিষ্ট্ৰেশ্যন কৰিম নে আমি চাব ৰেজিষ্টাৰ কৰিম, সেইটো এটা ডাঙৰ প্ৰশ্ন। আৰু এটা কথা ইয়াত আহি পৰিলে যে আমি সেই এগ্ৰিমেণ্টখন ৰেজিষ্টাৰ্ড যদি কৰোঁ, আমি ৰেজিষ্টাৰ্ড নকৰিলে কি আমি পইচাটো ঘূৰাই নাপাম নেকি? আমি কেছটো জয়ী হ'ম নেকি? সেই সকলোখিনি কথা লৈ মই আপোনালোকৰ এটা ভিডিঅ' বেলেগকৈ বনাম, আপোনালোকক বেলেগকৈ এটা গোটেই কথাখিনি আপোনালোকক জনাম। যিহেতু এই ভিডিঅ'টোত সকলোখিনি কথা কোৱা সম্ভৱ নহয়, সেইকাৰণে মই এটা ছেপাৰেট ভিডিঅ' বনাম। এতিয়া আকৌ ঘূৰি আহিছোঁ মানি চুট। আমি মানি চুট এটা ফাইল কৰিবলৈ গ'লে আমি এজন অধিবক্তাৰ কাষ চাপিব লাগিব। আমি অধিবক্তাজনক সকলোখিনি খুলি সেইখিনি ক'ব লাগিব। তেওঁ এটা কেছ প্ৰিপেয়াৰ কৰিব, তেওঁ এমাউণ্ট এটা ক্লেইম কৰিব, আৰু সেই কেছখন আমি কোৰ্টত ফাইল কৰিম। ফাইল কৰাৰ লগে লগে আমি কোৰ্টত যেতিয়া ফাইল কৰিম, তাৰ লগে লগে তেওঁলৈ এখন চামন যাব, আৰু সেই চামনত তেওঁ যদি উপস্থিত হৈ পইচাটো আমাক যদি ঘূৰাই দিম বুলি তেওঁ মান্তি হয়, তেন্তেতো ভাল কথা।
আপুনি সেই কেছখন তাতেই সমাপ্ত আৰু যদি তেওঁ কণ্টেষ্ট কৰে তেওঁ পইচাটো ঘূৰাই নিদিয়ে তেতিয়া আপুনি কি কৰিব তেতিয়া সেই কেছখন চলিব তাত সাক্ষীবাদী হ'ব তাত জাজমেণ্ট হ'ব জাজমেণ্ট হতে যদি আপুনি জিকে তেতিয়া কিন্তু আপুনি এই পইচাটো পাব তাৰ কাৰণে কিন্তু আমি এটা এক্সিকিউশন কেছ বেলেগকৈ ফাইল কৰিব লাগিব কোৰ্টত সেই কেছটো ফাইল কৰাৰ লগে লগে কোৰ্টে বিচাৰ কৰিব যে সেই মানুহজন আপোনাৰ সেই ধাৰ লোৱা পইচাটো দিয়াৰ যোগ্যতা তেওঁৰ আছে নে নাই তেওঁ সিমানখিনি পইচা তেওঁ সিমানখিনি প্ৰপাৰ্টি আছে নে নাই তেওঁৰ যদি পইচা দিয়াৰ যোগ্যতা থাকে তেওঁৰ যদি প্ৰপাৰ্টি আছে সেই প্ৰপাৰ্টিও কিন্তু জব্দ কৰি আপোনাক পইচা ঘূৰাই দিব লাগিব আৰু যদি তেওঁৰ প্ৰপাৰ্টি নাই তেওঁ কিন্তু সিভিল ইমপ্ৰিজনমেণ্ট তেওঁ হ'ব পাৰে আৰু হয়তো কোনো মানুহে কেতিয়াও জেললৈ যাবলৈ নিবিচাৰে যেহেতু জেললৈ যাবলৈ নিবিচাৰে তেওঁ হয়তো আপোনাক পইচাটো ঘূৰাই দিব আৰু সেই ক্ষেত্ৰত আপুনি জয়ী হ'ব আৰু আপুনি হোটেল মূলে পইচাটো ঘূৰাই পালে অৰ্থাৎ আপুনি কেছটোত জয়ী হ'ল ধাৰলৈ দিয়া পইচা কেনেকৈ ঘূৰাই পাব পাৰি তাৰ দুটা ৱে আপোনালোকক দেখুৱাই দিলোঁ আশা কৰোঁ আপোনালোকে ভাল পালে আৰু যদি ভাল পালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব যাতে আপোনালোকৰ দৰে বেলেগ মানুহো এই ভিডিঅ'টোৰ দ্বাৰা উপকৃত হ'ব পাৰে ধন্যবাদ আজিলৈ আহোঁ